24,000কৈ NHM কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজিৰে পৰা 3 দিনীয়াকৈ সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে কৰ্মবিৰতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ খৈৰাবাৰীতো আৰম্ভ হ'ল স্বাস্থ্যকৰ্মীৰ কৰ্মবিৰতি। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ ভেৰগাঁও ব্লকৰ অধীনত কৰ্মৰত প্ৰায় 1.5 শতাধিক স্বাস্থ্যকৰ্মীয়ে খৈৰাবাৰীত অব্যাহত ৰাখিছে কৰ্মবিৰতি কাৰ্যসূচী। ইপিনে সমগ্ৰ ৰাজ্যতে স্বাস্থ্যকৰ্মীসকলৰ 3 দিনীয়া প্ৰতিবাদী কাৰ্যসূচীৰ বাবে অচল হৈ পৰিছে স্বাস্থ্যসেৱা। আমাৰ দাবী মানিবই লাগিব। সমকামৰ সম দৰমহা প্ৰদান কৰক, NHMৰ ঠিকাভিত্তিক চাকৰিৰ নিয়মীয়া কৰক, প্ৰাপ্য দৰমহা প্ৰদান কৰক, NHM কৰ্মী সন্থা জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল পৰিৱেশ কৰি তোলে খৈৰাবাৰীত। স্বাস্থ্যকৰ্মীসকলৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিবলৈ দিছে স্বাস্থ্যকৰ্মীসকলে। আমাৰ সদৌ অসম ভিত্তিক NHM কৰ্মচাৰীসকলে আমি 3 দিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি আমি লৈছোঁ। আমাৰ আগত আমাৰ ছাৰে ক'লে আমাৰ মানে মেক্সিমাম যিখিনি আমাৰ দাবী, আমাৰ প্ৰথম দাবীটো হ'ল আমাক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। ছেকেণ্ড দাবী হ'ল আমাৰ যিখিনি আমাৰ ইকুৱেল ৱৰ্ক ইকুৱেল পে' আমাৰ হ'ব লাগে। তাৰ লগতে আমাৰ নেক্সট হ'ব লাগে পেঞ্চন, যিটো 60 বছৰৰ পিছত আমাৰ NHM কৰ্মচাৰীৰ আমাৰ একোৱেই নাই। আমাৰ পিছত ল'ৰা ছোৱালী কি কৰিব কি নকৰিব, যিখিনি আমাৰ ৰেগুলাৰ এমপ্লয়ীখিনিয়ে পায় পেঞ্চন, UPS হওক বা NPS হওক, যি তেওঁলোকে পায় সেইখিনি আমাৰ একোৱেই নাই আমাৰ NHM কৰ্মচাৰীৰ। আমাৰ কোনো ছুটি টিটো তেনেকুৱা নাই। এতিয়া বৰ্তমান দিবলৈ ষ্টাৰ্ট কৰিছে, কিন্তু আগবঢ়াবমাই আমি যাতে আমাৰ নেক্সট আমি NHM কৰ্মচাৰীখিনিও যাতে আমাৰ ৰেগুলাৰ এমপ্লয়ীৰ নিচিনাকৈ গোটেইখিনি সা সুবিধা আমি পাওঁ, সেইখিনিয়ে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত, হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত আমি অনুৰোধ কৰোঁ জোৰে যাতে আমাৰ দাবীখিনি মানি লয়। আমাৰ সদৌ অসম ভিত্তিত যিহেতু অলৰেডি আমাৰ গোটেইখিনি আজি কৰ্মবিৰতি 3 দিনীয়া হিচাপে হৈছে, আমি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ খৈৰাবাৰী ব্লক PHCৰ পৰা একগোট হৈ আমি খৈৰাবাৰী ব্লক PHCৰ প্ৰায় 100 গৰাকী কৰ্মচাৰীয়ে আমি গ্ৰাছৰুট লেভেলত বিভিন্ন ৱৰ্ক প্লেচত আমি ANM, MPW, SW, GNM, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচী, CHO আমি গোটেইখিনি একগোট হয়, যিখিনি আমি এটা গ্ৰাছৰুট লেভেলৰ আমি বেকবন স্বৰূপ হৈ পেলাই আমি কাম কৰি আছোঁ। কিন্তু আমাৰ পাবলগীয়াখিনি আমি পোৱা নাই, যাৰ কাৰণে নেকি আমাৰ ঘৰ সংসাৰ চলিবলৈ আমাৰ অসুবিধা হয়। আমাৰ নিম্নতম দৰমহাত আমি ঘৰ সংসাৰ চলাব লগা হয়। সেইকাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত আমি কৰোজোৰে অনুৰোধ কৰিছোঁ যাতে আমাক এইখিনি ইকুৱেল ৱৰ্ক ইকুৱেল পে' দি পেলাই আমাৰ আগবাঢ়ি যোৱা দৈনিক জীৱন যাত্ৰা চলোৱাত আমাৰ সহায় হওক, আমাৰ যাতে আমি ঘৰ সংসাৰ ভালকৈ চলাব পাৰোঁ। এইটোৱে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ হাতৰ অনুৰোধ। আশা কৰিছোঁ তেওঁলোকে আমাৰ এই অনুৰোধ মানি ল'ব। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।